বিদুৰত কণ্ঠ আতি জানন্ত কি নজানন্ত কৰিবা নপাৰো নিশ্চয় কিন্তু কৃষ্ণ চৰণত নিৰ্মল ভকতি যাৰ শিষে ভাগৱত প্ৰভু জয় হৈৰক্তিকাৰ ঠকচাই নুবুজন্ত অভিপায় গুৰু সবে বুজাই নপায়ে ওরা বিশিষ্ট বুদ্ধিৰে আকৌ নপায় গমিবাক যেবে হৰি ভকতি নকৰে ওরা মেটেকে সৰ্বাতে সাৰ পুৰাণৰ মৈতে গৈ জানা মহাশাস্ত্ৰ ভাগৱত শ্ৰৱণ মাত্ৰকে তৰে সকলে দুৰ্গতি হৰে হৰি কৃপাৰয় এই গুৰু সমস্ত এই মহাভাগৱত সৰ্বশাস্ত্ৰৰ শিৰোমণি বুলি কোৱা হৈছে। তাৰ মহাযুক্তি ভাগৱতে এতিয়া ভাগৱত টীকাকাৰে প্ৰদান কৰিছে। কিহৰ কাৰণত এই মহাভাগৱত বেদৰো সাৰ বুলি কৈছে, সৰ্বশাস্ত্ৰৰ ৰজা বুলি কোৱা হৈছে, পুৰাণৰো সূৰ্য বুলি কোৱা হৈছে। এই মহাভাগৱত স্বয়ং প্ৰভু ভগৱন্তে নিজৰ শ্ৰীমুখেৰে ব্যক্ত কৰিছে। প্ৰথমতে কোনে ক'লে? পদ্মকল্পত শ্ৰী নাৰায়ণে এই মহাভাগৱত ব্ৰহ্মাৰ আগত প্ৰদান কৰিলে। তাৰপিছত এই মহাভাগৱত কোনে কাৰ আগত ক'লে? ব্ৰহ্মাই নাৰদক এই মহাভাগৱত প্ৰদান কৰিলে। সেই নাৰদ কোন? সেই নাৰদ প্ৰভু ভগৱন্তৰে এক মহা অৱতাৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ব্ৰহ্মাৰ হৃদয়ৰ পৰা তেওঁ সংগ্ৰহ কৰিছিল বা আয়ত্ত কৰিছিল, আৰু সেই মহাভাগৱত নাৰদৰ জৰিয়তে সমস্ত জগতত তেওঁ প্ৰচাৰ কৰি গৈছিল। আধ্যাত্মিক অৰ্থত তেওঁ এটা শব্দত ভাগৱত তেওঁ প্ৰচাৰ কৰি গৈ আছে। যি ভাগৱত এটা নামত বন্ধা হৈ আছে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। নাৰায়ণ নামৰ জৰিয়তে সমস্ত জগতক শুদ্ধ কৰিবলৈ প্ৰযত্ন কৰিছে। কিন্তু সেই নাৰায়ণ নামৰ তত্ত্ব মায়াত মজি থকা সাংসাৰী জীৱবিলাকে ৰহস্য তত্ত্বটো উপলব্ধি কৰিব নোৱাৰে কাৰণে সহজ খাদ্য ৰূপত সেই মহাভাগৱত পোৱাৰ ব্যৱস্থা কৰি এই মহাভাগৱত স্বয়ং প্ৰভু ভগৱন্তৰ মূৰ্তিধাৰী নাৰদে ব্যাসক এই মহাভাগৱত দান কৰিলে। এই মহাভাগৱত ব্যাসে যে পালে, এই ব্যাসনো কোন? ক'বলৈ গ'লে বংশৰ পৰিচয় হিচাপে লৌকিকত আমাক দেখুৱাইছে পৰাশৰ মুনিৰ পুত্ৰ কৃষ্ণ দ্বৈপায়ন মুনি, যিজনে শেষত নমিকা অৰণ্যত লিখি সমস্তৰ আগত মহাপুৰাণৰ ব্যাখ্যা দিবলৈ যাওঁতে যিখন আসনত উপবিষ্ট হ'ল, সেইখন আসনৰ নাম হৈছে ব্যাস।
ব্যাসৰ আসনত উপবিষ্ট হোৱাৰ কাৰণে তেওঁ ব্যাস নামে পৰিচিত হ'ল। বেদক তেওঁ বিভাজিত কৰাৰ কাৰণে বেদব্যাস হিচাপে তেওঁ জনাজাত হ'ল। কিন্তু স্বৰূপতে এইজন আন কোনো নহয়, ভগৱন্তৰ 24টা অৱতাৰৰ ভিতৰত তেওঁ এটা অৱতাৰ। অৰ্থাৎ মনুষ্য আৰু দেৱলোকৰ মাজত সম্বন্ধ ৰক্ষাকাৰী, জন্মগতভাৱে এটা পৰিচয় প্ৰদান যি মহা ব্যাসৰ জৰিয়তে আহিছে। গতিকে দেৱলোকৰ ভাগৱত মনুষ্য লোকক দিয়াৰ কাৰণতে পৰাশৰ মুনিৰ পুত্ৰৰূপে তেওঁ জন্মগ্ৰহণ কৰাৰ সূত্ৰে এই মহাভাগৱত বৈকুণ্ঠৰ পৰা আহিল স্বৰ্গ দেৱলোকক। দেৱলোকক কোনে প্ৰচাৰ কৰিছিল? স্বয়ং নাৰদে। আৰু দেৱলোকৰ পৰা মৰ্ত্যলোকলৈ সম্বন্ধ কৰিবলৈ আহি ব্যাসক এই মহাভাগৱত প্ৰদান কৰিলে। অৰ্থাৎ ভগৱন্তই ভগৱন্তৰ ৰূপ লৈ ভাগৱত কঢ়িয়াই লৈ আহি আছে, বৈকুণ্ঠৰ পৰা স্বৰ্গ, স্বৰ্গৰ পৰা মৰ্ত্য। আৰু এই মৰ্ত্যত এতিয়া ভগৱন্তৰ ৰূপধাৰী ব্যাসে তেওঁৰ পুত্ৰ শুকক এই মহাভাগৱত প্ৰদান কৰিলে। আৰু প্ৰদান কৰাৰ মহা ৰহস্যটো জানি আচৰিত হ'ব। কাৰণ গোটেই বিষয় সংসাৰখনত ব্যাসদেৱৰ জৰিয়তে এটা সম্বন্ধ কৰা হৈছে। মায়াময় সংসাৰৰ গুণৰ মাজত তেওঁ কৰ্মখিনি কৰিবলৈ যাওঁতে তেওঁ যদিও ঈশ্বৰ পুৰুষ হয়, তথাপিও তেওঁ গুণময় ৰূপ এটা লোৱাৰ কাৰণে এই মহাভাগৱতৰ আচল তত্ত্বটো জীৱমুক্তিৰ কাৰণত যে এই মহাভাগৱতৰ এটা ৰূপ আহিব লগা হৈছে, এই সত্যতা প্ৰমাণ কেৱল নিৰ্গুণ পুৰুষৰ দ্বাৰাহে সম্ভৱ হ'ব পাৰে। যিজন নিৰ্গুণ পুৰুষক মায়া সংসাৰৰ পৰা কেইবাটাও ধাৰাৰ মাজেৰে সংস্কাৰ দি পৰিষ্কাৰ কৰি গুণৰ পৰা নিৰ্গুণতালৈ আনি ব্যাসৰ পুত্ৰৰূপে তেওঁ স্বীকৃত কৰা হৈছিল। আৰু সেইজনেই হৈছে সমস্ত জ্ঞান তেওঁ লাভ কৰাৰ সূত্ৰে সেই মহাভাগৱত বহনকাৰীজন শুকমণি এজন নিৰ্গুণ পুৰুষ। আৰু সেই নিৰ্গুণ পুৰুষৰ মুখে যি ভাগৱত শ্ৰৱণ কৰিব পাৰে, সেইজনে ভাগৱতৰ তত্ত্ব বুজে, সংসাৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। গতিকে সেই শুকমণিৰ দ্বাৰা ৰচনা হোৱা এই মহাভাগৱত আজি ভগৱন্তৰ শ্ৰীমুখৰ পৰা পোৱাৰ কাৰণত আজি ভাগৱত টীকাকাৰেও উল্লেখ কৰিছে যে এই মহাভাগৱত সৰ্বশাস্ত্ৰ শিৰোমণি, পৰম বৈষ্ণৱমূলক সুকেশে আচন্ত জানি এইটো মহাশাস্ত্ৰ ভাগৱতে। বিদুৰত কণ্ঠ আদি জানন্ত কি নজানন্ত কৰিবাকো নাপাৰো নিশ্চয়, কিন্তু কৃষ্ণ চৰণত নিৰ্মল ভকতি যাৰ শিকে ভাগৱতক বুঝয়। এই মহাভাগৱত বিভিন্ন পৰিক্ৰমাৰ মাজেৰে মৈত্ৰমুনিও লাভ কৰিলে আৰু মৈত্ৰমুনিৰে বিদুৰক এই মহাভাগৱত প্ৰদান কৰিছে। কিন্তু বিদুৰে এই ভাগৱতৰ তত্ত্ব ভালকৈ বুজিলে নে নুবুজিলে, এই কথাটো কিছু প্ৰশ্নৰ অৱকাশ আছে। সেইকাৰণতে উল্লেখ কৰিছে বুজে কি নিবুজে বুলি কৈছে। কিন্তু এটা কথা সেই ভাগৱতৰ তত্ত্বত উল্লেখ কৰিছে যে কৃষ্ণৰ চৰণত যাৰ নিৰ্মল ভকতি হয়, কি ভাগৱত কেতিয়াও নুবুজাকে থাকিব নোৱাৰে। এতিয়া এইজন বিদুৰ তেওঁ কৃষ্ণৰ চৰণত নিৰ্মল ভকতি আছিল কাৰণে ভাগৱতৰ সমস্ত ৰহস্য তত্ত্ব তেওঁ বুজিবৰ কাৰণে সমৰ্থ নিশ্চয় হ'ব লাগে। কাৰণ সেই ভাগৱত বিদুৰক দিয়াৰ চলেৰে
মৈত্য মুনিয়ে সমস্ত জগতত প্ৰচাৰ কৰিছে। যি মহাভাগৱত ঋষি মুনিসকলে নৈমিষা অৰণ্যত লাভ কৰিছিল, সেই ঋষি মুনিসকলৰ পৰা আজি কলিযুগৰ সাধাৰণ মনুষ্যই যিমানখিনি পাৰমাৰ্থিক জ্ঞান জানিব পাৰিছে, তাতোকৈ বেছিকৈ জানিছে কাৰ পৰা লাভ কৰা ভাগৱত, মৈত্য আৰু বিদুৰৰ মাজত চলা এই ভাগৱতৰ মহা যি আখ্যান, এই আখ্যানৰ জৰিয়তে আমি সমস্ত লাভ কৰিছোঁ। আজি এই মহাভাগৱত এই নৈমিষা অৰণ্যৰ সোঁত আৰু ঋষিমুনি সমস্তৰ জৰিয়তে হোৱা ভাগৱতো উদ্ধৃতি কাৰ পৰা আহিছে? উদ্ধৃতি সেই মৈত্য আৰু বিদুৰৰ পৰাই আহিছে। হয়নে নহয় চাওকচোন বাৰু? এই একেই ব্যাখ্যা বা একেই আলোচনা শুক আৰু পৰীক্ষিতৰ মাজতো হৈছে। এই একেই সংবাদ বিদুৰৰ পৰা যেনেকৈ পাইছিল, ব্যাসৰ পৰা যেনেকৈ পাইছিল, এই একেখিনিয়ে শুকৰ পৰাও পৰীক্ষিতে লাভ কৰিছিল। গতিকে এই মহাভাগৱত কোনো কাৰণতে দুখ আৰু গুণেৰে কেতিয়াও ইয়াক জুখিব নোৱাৰে, কাৰণ ভগৱন্তৰ দুখ আৰু গুণৰ উৰ্ধত। গতিকে ভাগৱন্তৰ বাংময় মূৰ্তি ৰূপত এই মহাভাগৱত বিৰাজিত হৈ আছে। গতিকে এই মহাভাগৱতত কেতিয়াবা দৈত্য দানৱৰ কাহিনী থাকিব পাৰে, কিন্তু সেই দৈত্য দানৱৰ কাহিনীও কাৰ মাজত আছে? ভগৱন্তৰ দেহৰ মাজত একোটা অংগৰ ওপৰত থকাৰ দৰে আছে। আমাৰ এই দেহটোত যিমানেই আমাৰ অংগ নাথাকক কিয়, সেই অংগবিলাকৰ ভিতৰত কোনোবা এটা অংগক আমি ঘৃণ কৰোঁ। কিয় ঘৃণ কৰোঁ আমি নাজানো। ঘৃণ কৰিব লাগে নে নালাগে বিচাৰটো আমি কৰি চাব লাগিব, কাৰণ মল আৰু মূত্ৰ ত্যাগ কৰাৰ সময়ত এই দুটা অংগক আমি সদায় অসুচি বুলি জ্ঞান কৰোঁ। কিন্তু এই দুটা অংগ যদি নহয়, তেতিয়াহ'লে জীৱই কোনো কাৰণতে আগবাঢ়িবই নোৱাৰে। চিন্তা কৰি চাওকচোন, মল আৰু মূত্ৰ ত্যাগ কৰা এই দুৱাৰ দুখন যদি জন্মগতভাৱে বন্ধ হৈ আহে, সেই জীৱটোৰ অৱস্থা কি হ'ব? কিন্তু আমি মল ত্যাগ কৰে কাৰণে তেওঁক আমি সময়ে সময়ে অসুচি বুলি জ্ঞান কৰোঁ। বাৰু যি কি নহওক, ঠিক তেনেকৈ দৈত্য দানৱৰ কাহিনী অহাৰ লগে লগে দৈত্যৰ কথা শুনিলেই হয়তো আমি ঈশ্বৰক নাপাম, এনেকুৱা এটা ভয় আৰু শংকা আমাৰ থাকে। কিন্তু ভাগৱতৰ এই মহা অলংকাৰটো আমাক দৈত্যসকলৰ জৰিয়তে প্ৰদান কৰি এক কৃপাহে কৰিছে বুলি ক'ব লাগিব। এতিয়া কংসৰ চৰিত্ৰটোৰ কথা কোৱাৰ লগে লগে কংসৰ যিখিনি দুৰ্দান্ত চৰিত্ৰ স্বভাৱ, এইখিনি আমি সাৰ কৰিলে নহ'ব। কংসৰ চৰিত্ৰটো বিশ্লেষণ দিবলৈ যাওঁতেই ভগৱন্তৰ কথা আহিব, ৰাৱণৰ চৰিত্ৰটো বিশ্লেষণ দিবলৈ যাওঁতে ৰামৰ কথা আহিব। ৰাৱণৰ চৰিত্ৰটোৰ অবিহনে ৰামৰ চৰিত্ৰটো পূৰ্ণাংগ নহয়। ঠিক তেনেকৈ কংসকে আদি কৰি দৈত্য দানৱবিলাকৰ চৰিত্ৰখিনিক বাদ দি ভগৱন্তৰ চৰিত্ৰটো পূৰ্ণাংগ নহয়। যি সমস্ত ঈশ্বৰৰ নামত সমৰ্পিত হৈ আছে, দুখ আৰু গুণেৰে কেতিয়াও তাক মৰ্যাদা দিব নোৱাৰে। ভগৱন্ত য'ত ভক্ত ত'ত, এই জ্ঞান দৰ্শনেৰে সৈতে আমি বুজিবলৈ যত্ন কৰিব লাগিব। নহ'লে মহাদস্যু এজনক বধ কৰিবৰ কাৰণে বৈষ্ণৱৰ শক্তিৰ সহায় ল'ব লগা হ'ল স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই। কিয় কৰিব লগা হ'ল? বৈষ্ণৱৰ তেজ য'ত আছে, ভগৱন্তই কেতিয়াও তেওঁক অনাদৰ কৰিব নোৱাৰে। এয়া ভগৱন্তৰ ৰহস্য লীলা। গতিকে সেইকাৰণে কৈছে, কৃষ্ণ চৰণত নিৰ্মলা ভকতি যাৰ, সিকে ভাগৱতক বুজয়। যি মহাভাগৱত বুজিবলৈ গ'লে ভগৱন্তক বুজাৰ সম্ভৱ হৈ উঠে, আৰু কেৱল কৃষ্ণৰ চৰণত নিৰ্মল ভকতি সূত্ৰেহে আমি সেই ভক্তি জৰিয়তে আমি ভাগৱতৰ তত্ত্ব বুজিবলৈ সক্ষম হওঁ। কৃষ্ণ
বিৰভেদ জানি মাধৱত ভকতি পনতি কৰি নিৰন্তৰে শুনা সাধু লোক সবংশে সংসাৰত কৃষ্ণৰ চৰণে ধৰা গুচুকসকলে সৰ্বজনে বিক্ষৰ ফলৰ যেনে উপকথা কন্তে সবে কাঞ্চা তথাপিনো পূজে ভয় কিনো হিয়া বজ্ৰময় আছে ঘোৰ মৰণ নিকাৰ মাছ মাৰি মৰণনে দেখাৱা পুনাৰ দিৱসত আলে জালে ফুৰা যদি ৰাজ কাজে আপোনাৰ পেটৰ বিকলে ৰাতি ভলে মুহূৰ্তে কৃষ্ণ কথা সংসাৰৰ তৰিবা কাৰ বলে ভাইজাৰ সংগ পাই ছোৱালক মোলাই গৃহ অন্ধ কোপে থাকা পই দণ্ডে বিশ্ৰাম কৰি দুখু মৰা ৰাম হৰি তৰিবাকে নকৰি ভক্তৰ নলয়া সংগ সদায় নুগুচে সংগ মিছা কাজে নেৰাইবা পমাৰ আনকে সে কৰা হিংসা ভকতি নাহিছা হিক যত কৰা পিঠি ফলা বান্ধ দিয়া যমদূতে ধৰি নিয়া নৰকত পেলাবে জুই মাৰিবে বিগুটিয়াতি কৰিবে সকলে শাস্তি যতে কইনায় চাকৰি হেন জানি হৰি নাম কুমৰিও অবিশ্ৰাম অভেদ কবজ বান্ধা গলে শুনা মাধৱৰ কথা খেদি গুৰি যথা তথা ইটো জন্ম নজাৰো বিফলে জয় কৃষ্ণ কৃষ্ণ। এতিয়া এই মহাভাগৱতে আমাক ইমান এক পৰমাৰ্থ জ্ঞান দিবলৈ উল্লেখ কৰিছে। যদি এই মহাভাগৱত সঁচাকৈ নিজৰ আত্মজ্ঞান বুদ্ধিৰে বিশ্লেষণ কৰি যদি আমি তাৰ তত্ত্বটো উদ্ধাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে গুৰু সমষ্টিয়ে বোলে মহা উপদেশ দি জ্ঞান দি আমাক উপকাৰ কৰিব নোৱাৰে। কেৱল আত্মজ্ঞান বিশ্লেষণৰ জৰিয়তেহে আমি ইয়াৰ তত্ত্বটো আমি উদ্ধাৰ কৰিব লাগিব। গতিকে সেইকাৰণে কেনেকৈ আমি সেই তত্ত্বটো উদ্ধাৰ কৰিম? শ্ৰৱণ আৰু কীৰ্তনৰ মাজেৰে আত্মবিশ্লেষণৰ ব্যৱস্থাৰে আমি ভাগৱতৰ মহা ৰহস্য তত্ত্ব উল্লেখ বা উদ্ধাৰ কৰিব পাৰোঁ। কিন্তু তাকে নকৰি যদি কোনোবাই যদি আত্মবিশ্লেষণ নকৰি আত্মজ্ঞানৰ আশ্ৰয় যদি নলয়,
আমি কেৱল দুখাটো গণ্য কৰোঁ, তেতিয়াহ'লে আমি কোনো কাৰণতে পাৰ নাপাওঁ। সেইকাৰণে ভাগৱতে কৈছে যে কৃষ্ণ নামৰ অবিহনে জীৱনত তৰণৰ কোনো উপায় নাই। অল্প ক্ষণস্থায়ী এই নশ্বৰ দেহটো লৈ আমি পৰমায়ু নষ্ট কৰি গৈ আছোঁ। আমি কোনো কাৰণতে ভাবিব পৰা নাই যে আমি এই নৰদন দেহাৰ মাজেৰে আমি সংসাৰৰ পৰা মুক্তি পাব পৰা ব্যৱস্থাটো লাভ কৰিব পাৰিম। তাৰ পৰিৱৰ্তে আমি কি কৰি আছোঁ? নানা জীৱক আমি হিংসা কৰি আছোঁ। খাদ্যৰ নামত আমি মাছ মাৰিছোঁ, পশু পক্ষীক বধ কৰিছোঁ, জীৱ হত্যা কৰিছোঁ আৰু মহাভোজন কৰি তৃপ্তিৰে আমাৰ নিজৰ দেহ মনক সুস্থ কৰিবলৈ সদায় প্ৰযত্ন কৰোঁ, কিন্তু কোনো কাৰণতে আমি দেহ আৰু মনক সুস্থ কৰিব নোৱাৰোঁ। গতিকে পৰমাৰ্থ বিচাৰত এই কথাখিনি উল্লেখ কৰিছে যে জীৱ হিংসাৰ পৰিত্যাগ কৰা, সাধু সংগ গ্ৰহণ কৰা, ভগৱন্তৰ নামৰ তত্ত্ব তুমি গ্ৰহণ কৰা, তাৰ জৰিয়তে আত্মজ্ঞানেৰে দৰ্শনেৰে তুমি কোনটো শুদ্ধ কোনটো অশুদ্ধ যেতিয়া বুজিব পাৰিবা, তেতিয়াহে তুমি ভাগৱতৰ অৰ্থ বুজিবা। দিনত আমি নানা ধৰণৰ কৰ্ম কৰোঁ, কিন্তু ৰাতি হ'লে আমি কি কৰোঁ? আমি ৰাতি হ'লে মায়াজালত আমি দ্ৰৱীভূত হৈ আমি পৰি থাকোঁ। কিন্তু শাস্ত্ৰই কৈছে তুমি সৰ্বক্ষণে যদি ঈশ্বৰৰ নাম ল'ব লাগে, ৰাতিও তুমি চৈতন্য হৈ থাকিব লাগিব। নিদ্ৰাৰ অৱস্থাটো তুমি ঈশ্বৰৰ ধ্যান ধাৰণা কৰিব পৰা এটা অৱস্থালৈকে তুমি আহিব লাগিব। তেতিয়াহে তোমাৰ নিদ্ৰাও শুদ্ধ হ'ব আৰু সৰ্বক্ষণে তোমাৰ ঈশ্বৰৰ কৃপা লাভ কৰাৰ ব্যৱস্থাটো তুমি পাবা। সেইকাৰণে কৈছে ভাৰজাক সংগক পাই ছোৱালক উমলাই, গৃহ অন্ধকোপে থাকা পৰি, দণ্ডেক বিশ্ৰাম কৰি নুখুমৰা, ৰাম হৰি দুৰ্ঘোৰ তৰিবা কেনেকৈ। দুৰ্ঘোৰ সংসাৰখন আমি কেনেকৈ তৰিম? কেৱল আমি বিষয়ৰ সংসাৰত ভাৰ্যা পুত্ৰ সংগ কৰিয়েই বিষয়ৰ গৃহ অন্ধকোপত আমি মজি আছোঁ। তাৰ পৰা অকণমান আজৰি হৈ আমি ঈশ্বৰক ভক্তি কৰাৰ আমি সময় উলিয়াব নোৱাৰোঁ। কেনেকৈ সময় উলিয়াম কওকচোন বাৰু? বিষয়ে যদি টানি থাকে, ভাৰ্যা পুত্ৰই যদি বিষয়ৰ ধাৰণাত আমাক যদি সদায় পিছফালৰ পৰা যদি টানি থাকে, আমি কেনেকৈ ঈশ্বৰৰ নাম ল'বৰ কাৰণে সময় উলিয়াম? গতিকে এইকাৰণে ভাগৱতৰ তত্ত্বত এইখন কথা কোৱা হৈছে। যিখন গৃহত অন্ধকোপে আগুৰি আছে, সেইখন গৃহত ঈশ্বৰৰ মন্দিৰ বনাবৰ কাৰণে, ঈশ্বৰক সেৱা পূজা কৰিবৰ কাৰণে এটা আমি যদি ব্যৱস্থা ল'ব পাৰোঁ, সমস্ত জনে যদি ঈশ্বৰৰ নাম লয়, ঈশ্বৰক সেৱা কৰা ভক্তি কৰা এটা পৰিৱেশ আহে, তেতিয়াহ'লে সেইখন গৃহত ভাৰ্যা পুত্ৰ বুলি কোনো ধৰণৰ আসক্তি নাইকিয়া হৈ যাব। ইজনে সিজনৰ মাজত ভগৱন্তৰ ভকত ৰূপে আমি সম্বোধন কৰি ইজনৰ সিজনৰ লগত আমি কেৱল এক মধুময় এটা ৰূপ আমি অনুভৱ কৰিব পাৰিম। বিষয়ত আসক্ত নোহোৱাৰ এক পৰিৱেশ আমি গৃহৰ মাজতে আমি পাব পাৰোঁ। এই ব্যৱস্থাটোকে ভগৱন্তে কৈছে। গতিকে সংসাৰ শব্দটোৱে কি এক মহত্ব প্ৰদান কৰিছে চাওক। সংসাৰ দুখন, এখন হৈছে বিশ্ব ব্ৰহ্মাণ্ডকক এখন সংসাৰ বুলি কোৱা হৈছে, প্ৰকৃতিকক এখন সংসাৰ বুলি কৈছে, য'ত জীৱবিলাকে আহি জীৱন লৈ দেহ ধাৰণ কৰি ঈশ্বৰৰ কৰ্ম কৰাৰ জৰিয়তে মুক্তি পাব পৰা ব্যৱস্থাটো আহে। গতিকে সেইকাৰণে এইখন সংসাৰ, আৰু এইখন সংসাৰত ক্ষুদ্ৰ ৰূপত আমাক গৃহ সংসাৰখনৰ এটা দৰ্শন দিছে। যিখন গৃহত পিতৃৰ জৰিয়তে, মাতৃৰ জৰিয়তে জীৱই বা সন্তানে এইখন সংসাৰলৈ আহি জ্ঞান লাভ কৰে, দৰ্শন লাভ কৰে, ভক্তিৰ মহাতত্ত্ব আমি লাভ কৰিবৰ কাৰণে গৃহৰ পৰাই যদি আমি সমৰ্থবান হওঁ, সংস্কৃতি যদি আমি গৃহৰ পৰাই আমি শিকিব পাৰোঁ,
বাহিৰৰ জগতৰ পৰা গ্ৰন্থৰ পৰা শাস্ত্ৰৰ পৰা সংস্কাৰ শিকাতকৈ পিতৃ আৰু মাতৃৰ যদি আমি সেই সংস্কাৰটো যদি আমি লাভ কৰিব পাৰোঁ, সেইখন কি হয় প্ৰকৃততে সুসংসাৰ বুলি আমি কওঁ। সং মানে লগ, সাৰ মানে প্ৰকৃত যিটো সম্পদ। সেইকাৰণে সংসাৰ শব্দটো প্ৰভু ভগৱানে দিছে। সংসাৰলৈ জীৱবিলাক আহিলে উদ্ধাৰ পাব পৰা ৰাস্তাটো সংসাৰৰ পৰা আৰম্ভ হয়। নহ'লে সংসাৰলৈ নাহিলে সেই জীৱটো এই অন্তৰীক্ষতেই নিৰাকাৰতেই নানা ধৰণৰ এক যন্ত্ৰণাময় অৱস্থাৰ মাজেৰে প্ৰেতাত্মা ৰূপে বা ভূত প্ৰেত পিশাচ ৰূপে আৰ্তনাদ কৰি কৰি মহা দুখ কষ্ট যন্ত্ৰণা ভুগিব লাগিব। সেই জীৱবিলাকে যদি জন্মগ্ৰহণ কৰে, সংসাৰৰ যদি সোৱাদ লয়, সেই জীৱবিলাক নিশ্চয় তৰিব পাৰিব। আমিও সেইখন সংসাৰ আমি পাবলৈ যত্ন কৰিব লাগিব। গতিকে সেইকাৰণে আজি এই মহাভাগৱতৰ জৰিয়তে এই তত্ত্বটোকে কৈ আছে যে ভক্তৰ নলবা সংগ, সদায় নুগুচে সংগ, মিছা কাজে নেৰাইবা প্ৰমাদ, আনকাকে কৰা হিংসা, ভকতিক নাই ইচ্ছা, ধিক যত কৰা গ্ৰন্থবাদ। যি সমস্তে গৃহ মায়া ত্যাগ কৰিব নোৱাৰোঁ, গৃহ আসক্তিৰ পৰা আমি উদ্ধাৰ পাব নোৱাৰোঁ, সেইসকলে যদি সাধু সংগও যদি নলওঁ, তাৰ পৰিৱৰ্তে যদি আমি গ্ৰন্থবাদ কৰোঁ যে এইখন গ্ৰন্থ ভুল, সেইখন গ্ৰন্থ ভুল, ইয়াত এইটো আছে, ইয়াত এইটো আছে, এইটো কথা আমি কেতিয়াও মানিব নোৱাৰোঁ, ইত্যাদি ইত্যাদিকে গ্ৰন্থবাদ কৰি ভাগৱতৰ তত্ত্বকো যদি আমি সমালোচনাৰ দৃষ্টিৰে যদি আমি বুজিবৰ কাৰণে প্ৰযত্ন কৰোঁ, তেতিয়াহ'লে আমি কোনো কাৰণতে এইখন সংসাৰলৈ অহাৰ সাৰ্থকতা লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে এই জীৱনবিলাক ভিক। গতিকে তাৰপিছত কৈছে পিঠি ফলা বান্ধ দিয়া, যমদূতে ধৰি নিয়া, নৰকত পেলাৰে আজৰি। সেইসকলক কি কৰিব? যমদূতে বোলে পিছফালে হাত ভৰি বান্ধি লৰচৰ কৰিব নোৱাৰাকৈ টানি আজৰি তেওঁলোকে যমৰ দুৱাৰলৈকে লৈ যাব, যমৰ নৰকত তেওঁলোকক মহা শাস্তি দিব। কিন্তু তাৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই ব্যৱস্থা আছে, হৰিনাম। যি হৰিক লৈ আমি সংসাৰত কৰ্ম কৰিছোঁ, ধৰ্ম কৰিবলৈ সুযোগ পাইছোঁ, যি হৰিক আমি দেহৰ ভিতৰত লৈ আমি ঘূৰি ফুৰিছোঁ, কি হৰিনাম নোলোৱাজন কম পাখণ্ডী হ'বনে? কম মহা পাপী হ'বনে? দুৰাচাৰ হ'বনে? যাৰ কাৰণে ধৰ্মদূতে সেইসকলক মহা শাস্তি দিয়ে। প্ৰকৃতপক্ষে ধৰ্মদূত বুলি ক'লে বেলেগ এটা ধাৰণা আহে, যমদূত বুলি ক'লে আমাৰ বেলেগ এটা ধাৰণা আহে, হয়নে নহয়? কিন্তু যম আৰু ধৰ্ম একেজন। যমৰ দূত বুলি ক'লে ভয়ত আমাৰ তৎ নোহোৱা হৈ যাব, কিন্তু ধৰ্মদূত বুলি ক'লে আমি ভক্তিভাৱেৰে নিৰ্ভয়ে তেওঁলোকৰ সন্মুখীন হ'বলৈ আমি সাহস কৰিব পাৰোঁ। গতিকে সেইকাৰণে যমদূত আৰু ধৰ্মদূত ভকতসকলক ধৰ্মদূত হিচাপে আমাক চিহ্নিত কৰাইছে, আৰু নৰকৰ পৰা অহা ধৰ্মৰ দূতসকলক, যমৰ দূতসকলক যমদূত হিচাপে চিহ্নিত কৰে। যমদূতে শাস্তি দি জ্ঞান দিবলৈ প্ৰযত্ন কৰে, আৰু ধৰ্মদূতে বা ভাগৱতৰ ভক্তৰ জৰিয়তে, সাধু সন্তৰ জৰিয়তে, উপদেশৰ জৰিয়তে সংসাৰৰ মায়া দূৰ কৰি ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে প্ৰযত্ন কৰে। এয়াই হৈছে মহাভাগৱতৰ মহাদৰ্শন। কৃষ্ণ জয় কৃষ্ণ। যমৰ ভাঙিও ৰাজু অকুম্বে হৈয়া সাজু, বান্ধা গৰ হৰিষে বচন, কৃষ্ণ নাম কৃষ্ণ খান্দা, হৰি নাম ধনুকাণ্ড, ৰাম নাম চৰ্ম
পাপ শত্ৰু কাটি মাৰি মহাসুখে থকা গৃহ মাজে হৰিৰ উৎসৱ লীলা ঘনে ঘনে কৰাৰোগ ভকতিৰ পাতিৰ মাজে ৰাম নমো নমো নাৰায়ণ ভকতৰ পৰায়ণ পাতকী কতৰাৰো মূৰায়ে শুনা সবে নৰ নাৰী আলো জালো কাজয়েৰি ৰাম হৰি বোলাও কৰি হৰি ৰাম 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 জয় হে গুৰু সমস্ত এতিয়া ভাগৱতৰ ৰূপলেখৰ অন্তিম দুইটা পদত যিটো নামৰ মহা তত্বৰ কথা শক্তিৰ কথা আমাক বিশ্লেষণ দিছে ভাবি আচৰিত এতিয়া মায়াময় সংসাৰত কৰ্ম কৰিবলৈ আহোঁতে বিষয়ৰ জঞ্জালত পৰি আমি যমৰ দায়ৰ পৰা আমি সহজতে সাৰিব নোৱাৰোঁ কিন্তু আমি যমৰ দায়ৰ পৰা সাৰিবৰ কাৰণে তিনিটা নাম তিনিটা মহা অস্ত্ৰ হিচাপত আমি ধাৰণ কৰিব পাৰিব লাগিব সেয়ে হৈছে হৰি ৰাম কৃষ্ণ সত্য যুগত হৰি তেজা যুগত ৰাম আৰু পাপৰ কৃষ্ণ এই তিনি নামৰ জৰিয়তে মহা পাপৰ পৰা আমি উদ্ধাৰ পাব পৰা ব্যৱস্থাখিনি লাভ কৰিব পাৰোঁ গতিকে এই নামত আমি শৰণ লোৱাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই ইয়াৰ পৰিৱৰ্তে আমি কেতিয়াও গ্ৰন্থপাঠ কৰিব নোৱাৰোঁ দুখাদুখ কৰিব নোৱাৰোঁ নিন্দা বাসনা কৰিব নোৱাৰোঁ আৰু এইবিলাক কৰিলে আমি মনুষ্য জীৱন নিষ্ফল কৰিব লাগিব এয়াই হৈছে ভাগৱত মহাতত্ত্ব বাৰু যিকি নহওক গুৰু সমস্ত সবাৰ শ্ৰী চৰণত আমি প্ৰতিবাদ জনাই